নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নিচা খাই কীৰ্তন কৰিলে ভূত পেট পূজা কৰা আৰু নাম কীৰ্তন। ৰাম নিচা খাই কীৰ্তন কৰিলে সমাজে কিম্বা বহিলে মহাদোষ হয় ৰোগ শোক ভয় নামৰো দুখ মিলয় ঈশ্বৰৰ নাম কীৰ্তন উৎসৱ নকৰি ভূত পুজি সকলো বিপত্তি ভূতে পেটে দিয়ে নানা দুখ শোক ভুঞ্জে সমাজৰ লোকে দেখি ভয় খাই ভূতৰ আকৃতি পাই পুত পত্নী ধন হোৱে বিনাশন যাতনা জমে ভুঞ্জাই মৃত্যুক দেৱতা পূজে মদে মাংসে বিপত্তি এৰাব বুলি পূজা খাই তবু দূৰ নাযায় আশে পুনু ঘূৰি ঘূৰি ধন বস্তু জীৱ গৃহৰ সমস্ত যি হব সকামে ব্যয় ভূত পেটে বাসা কৰাই গৃহত সুখ শান্তি নাশয় অপৰ দেৱতা নানা বিধ পূজা মদে মাখে বলি খাই গৃহৰ সম্পত্তি যতে আশ্ৰয় পূজাতে হুৱে তবু সিটো ভাল যদিহে বাটৰে বিপত্তি গৃহ জঞ্জাল অপদেৱতাই যত পূজা পাই কৰে তাত মাল যত পৰিশ্ৰমী ধন বস্তু ঘটে ভূতে পেটে সবে নাশে দেহাৰো এঠানি
হানি নুপুজিব কোনো আশে দেহৰ কল্যাণ গৃহৰ কল্যাণ বিপত্তি হৈ নাশন সকলো মংগল লভিব অৱশ্যে লৈ নামে শৰণ সদ্গুৰু আশ্ৰয়ে নামত শৰণ বিধান শাস্ত্ৰে আছে তাক ভালমতে মানিলে নিশ্চয় দেওভূত দুখ নাশে ঈশ্বৰৰ নাম নললে মনুষ্যে সুখ শান্তি হেৰুৱাই সনাতন ধৰ্ম শাস্ত্ৰত সমস্ত ইসব আছে বুজাই উপায় জীৱৰ কৃপাল ভিবাৰ নাম বিনে গতি নাই ধনী বিদ্যাৱন্ত ৰাজা বাহামনেও ই ধৰ্ম পালে সদায় সহজ সাধনা নাম ধৰ্ম বিনা আৰু অনগতি নাই জানি মৃত্যু তত্ত্ব শাস্ত্ৰৰ সন্মত কীৰ্তন কৰা সদায় গুৰু ভকত বৈষ্ণৱৰ সাধু সংগত যেতিয়া ঈশ্বৰ কৃষ্ণৰ নাম গুণ কীৰ্তন কৰা হয় তাত নিচা খাই আহি পেলাই যদি সমাজত বহে বা কীৰ্তন কৰিলে তাত মহা দোষ হয় ৰোগ শোক আৰু নামৰ অপৰাধ হয় তাত ঈশ্বৰৰ নাম কীৰ্তনৰ য'ত উৎসৱ হয় তাত ভূত প্ৰেতক পূজা কৰিব নালাগে সকলো বিপত্তি ভূত প্ৰেতে সকলোবিলাক দিয়ে দুখ দুৰ্গতি আমাৰ পঞ্চভূতি যিটো শৰীৰ এইটোক কৈছে ভূত পেট মানে পেটৰ পূজা নানান দুখ সুখ ভুঞ্জিবলগীয়া হয় এওঁলোকক পূজা কৰিলে সমাজৰ লোকে দেখি পেলাই তেতিয়া কি হয় ভয় খায় যে ভূতৰ আকৃতিৰ নিচিনা হয় পুত্ৰ পত্নী ধন সকলোবিলাক কি হয় ধনৰ অভাৱত সকলোবিলাক বিনা হয় আৰু নানান যান্ত্ৰণা জমে ভুঞ্জায় মৃত্যুৰ দেৱতা যে আমাৰ যিখিনি ইন্দ্ৰিয় আছে লোভ মোহকে আদি কৰি জীৱৰ প্ৰাণ প্ৰয়াণৰ সময়ত এওঁলোকৰ মৃত্যু হয় এওঁলোক হৈছে মৃত্যুৰ দেৱতা এওঁলোকক মদ মাংসেৰে যেনে পূজে শৰীৰৰ বিপত্তি দুখ এৰাব বুলি এওঁলোকে পূজা খাই পেলাই কি কৰে দূৰলৈ নাযায় আকৌ পুনৰ ঘূৰি আহে খাবৰ কাৰণে পূজা খাবৰ কাৰণে সেনে ধন বস্তু গৃহত যিমানবিলাক আছে
এই সকলোবিলাক তেওঁলোকৰ পূজাতেই সকলোবিলাক শেষ হয়। সেইকাৰণে ভূত প্ৰেতক গৃহত ঠাই দিব নালাগে। সুখ শান্তিবিলাক সকলোবিলাক নাইকিয়া হয়। অপদেৱতাই এওঁলোক হৈছে অপদেৱতা। আমাৰ যিবিলাক ইন্দ্ৰিয় এওঁলোকক নানান বিধেৰে পুজিলে মদে মাংসৰে তেওঁলোকে বলি খায়। ঘৰৰ যিমানবিলাক সা সম্পত্তি আছে সকলোবিলাক তেওঁলোকৰ পূজাতে সকলোবিলাক আদায় হয়। যদি তেওঁলোক এই পূজা খাই পেলাই আঁতৰ হয় তথাপিতো ভাল, কিন্তু তেওঁলোকে আঁতৰ নহয়, গৃহত বিপত্তি জঞ্জালহে তেওঁলোকে গোটায়। অপদেৱতাই এই পূজা খাবলৈ পায় তেওঁলোকে কি কৰে, বহুত শৰীৰত গৃহখনত বহুত পয়মাল আনি পেলাই বিভিন্ন ধৰণৰ অসুখ অশান্তি বেমাৰ আজাৰে বহুখিনি পয়মাল সৃষ্টি কৰে। যে যিমানবিলাক পৰিশ্ৰম কৰি ধন ইনকম কৰা হয় এই সকলোৰ ভূত পেটেই সকলোবিলাক নাইকিয়া কৰি পেলায়। দেহৰো এঠানি আৰু ৰোগ শোক এইবিলাকত বহু ব্যয় হয়। সেইকাৰণে তেওঁলোকক পুজিব নালাগে। যিসকলে দেহৰ গৃহৰ কল্যাণ চায় তেওঁলোকে ঈশ্বৰৰ সিদ্ধি দিলেই এইবিলাক সকলোবিলাক নাইকিয়া হয়। ঈশ্বৰ কৃষ্ণৰ নাম হৈছে পৰম মংগল। তেখেতত আশ্ৰয় লৈ তেখেতৰ নাম গুণ ল'লেই এই বিপদ বিঘিনি দুখ দুৰ্গতিৰ পৰা এই ভূত প্ৰেত দুখৰ পৰা সকলোবিলাক মুক্ত হয়। ঈশ্বৰৰ নাম আমাৰ মনুষ্য লোকসকলে যদি নলয় তেতিয়া সুখ শান্তিবিলাক হেৰুৱাবলগীয়া হয়। সনাতন ধৰ্মত ইয়াত সকলোৰ একাগ্ৰচিতে সকলোৰ জীৱই ল'ব পাৰে আৰু ইয়াত নামৰ বিনে আমাৰ জীৱৰ কোনো উদ্ধাৰৰ গতি নাই। যে ধনৱন্ত বিদ্যাৱন্ত ব্ৰাহ্মণ ৰাজায়ো এই সনাতন ধৰ্ম সকলোৱে পালন কৰিব পাৰে এক ঈশ্বৰ কৃষ্ণ শৰণাপন্ন হৈ। ইয়াত সহজ নাম ধৰ্মৰ বাহিৰে আন উপায়ে গতি সাধন কৰিব নোৱাৰে। এই তত্ত্ব জানি সকলো শাস্ত্ৰৰ সন্মত জানি পেলাই গুৰু আশ্ৰয়ত নাম গ্ৰহণ কৰি পেলাই একাগ্ৰচিতে তেখেতৰ নাম ল'লেই জীৱৰ উদ্গতি সদ্গতি হয়। ক্ষত্ৰিয় ব্ৰাহ্মণে সুৰা প্ৰিয়ে প্ৰমাদত পৰে সিটো পাপী আৰম প্ৰাণ নৰকত হিয়াত জান্তিয়া তাৰ দুতে চিত কৰি অগ্নিবৰ্ণ লোহাক পিয়াৱে মুখ ভৰি কলি যুগে যিটো লোক নভৈল নিষ্ঠাৰ পুনৰূপী আৰু পুনৰূপী জানা দেহা নাহি তাৰ আৰু সৰি নাপায়। তিনিবাৰ নৰতনু দেন্তৰংগ কৰি তৰিবে কলিত সুখে হৰি নাম স্মৰি। সেইকাৰণে ঈশ্বৰ কৃষ্ণত চিত দি পেলাই আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ আৰু কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দৰাশয় হে হৰে মোক দাস হে নমানি ক্ষমিও কৃপাময় ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।